সকলোকে জে মেসি এণ্ড প্ৰেইজ দ্য লৰ্ড মই ব্ৰুনো আৰু আপোনালোকক পুনৰবাৰ আমাৰ এই চেনেলত স্বাগতম জনাইছোঁ প্ৰিয়সকল আগৰ কিছু ভিডিঅ'ত আমি চাৰ্চেছসমূহৰ বিষয়ে শিকিছিলোঁ আৰু আমি 5খন চাৰ্চৰ বিষয়ে যেতিয়া শিকিলোঁ অনেক লোকৰ অনেক প্ৰশ্ন কমেণ্টসমূহত আমি পাইছোঁ আৰু এই প্ৰশ্নসমূহৰ ভিতৰত কিয় ইমান ডিনমিনেশ্যন কিয় এজন ঈশ্বৰক আৰাধনা কৰা লোকসকলৰ মাজত ইমান ভেদাভেদ কিয় ইমান চাৰ্চেছ আজি এই সকলো প্ৰশ্ন ৰাইজ আপ হৈছে আৰু বহুতো লোকে মোৰ চাৰ্চ ভাল কিছু লোকে মোৰ চাৰ্চ ভাল তেনেকুৱা ধৰণৰ খাজিয়া আমি দেখা পাইছোঁ তো আহক আজি ডিফাৰেন্সেছসমূহ চাম কিছু লোকে কৈছে যে চাৰ্চ এটাই আছিলে আৰু কিছু লোকে চাৰ্চ দুটা হ'ল বুলি কৈছে কেথলিক আৰু প্ৰটেষ্টাণ্ট কিন্তু এই সকলোৰ মাজত আৰু কি কথাসমূহ থাকি গৈছে তাৰে বিষয়ে আজি আমি কথা পাতিম ভিডিও অন্তিমলৈকে চাব আৰু যদি আপোনালোকক ভাল লাগে আমাৰ এই চেনেলক সাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেসবুকত থাকিলে ফলো কৰিব আমি বিগিনিংৰ পৰা কথা পাতি আহিছিলোঁ এক চাৰ্চৰ বিষয়ে আৰু এই চাৰ্চৰ পৰা কেনেকৈ ডিভিজন হ'বলৈ আৰম্ভ হৈ গ'ল এতিয়া বহুতো লোকৰ ধাৰণা এই আছে যে চাৰ্চ পাৰ্ট দুটাই আছিলে এটা কেথলিক আৰু এটা প্ৰটেষ্টাণ্ট বুলি কোৱা হয় কিন্তু ইয়াৰ মাজৰ বহুতেই এটা কথা মিছ কৰি দিয়ে আৰু এটা পাৰ্ট চাৰ্চৰ থাকি গৈছিলে আৰু সেই চাৰ্চ হৈছে ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ যে নেকি ইকুৱেলি কেথলিক চাৰ্চৰ লগত এজ ওল্ড এজ যিমান পুৰণি কেথলিক চাৰ্চ সিমান পুৰণি এই ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চো হয় একেলগতে ডাঙৰ দীঘল হোৱা বুলি ক'ব পৰা যায় তো ৰোমত আৰম্ভ হোৱাৰ কাৰণে কেথলিক চাৰ্চক এক ইউনিভাৰ্চেল চাৰ্চ বুলি কোৱা হৈছিলে চাৰ্চ এখন আছিলে আৰু ইউনিভাৰ্চেল মানে আমি পাইছিলোঁ কেথলিক চাৰ্চৰ বিষয়ে পঢ়োতে সাৰ্বভৌম বা সাৰ্বজনীন চাৰ্চ এক আছিলে আৰু সেই কাৰণে ৰোমত থকাৰ কাৰণে আমি ইয়াক কেথলিক চাৰ্চ বুলি কোৱা হৈছিলে কিন্তু যেতিয়া চাৰ্চেছ স্প্ৰেড বিস্তাৰিত হ'বলৈ আৰম্ভ হৈ গ'ল দুটা ভাগ আমি দেখিবলৈ পাইছিলোঁ ইষ্ট আৰু ৱেষ্টত কেথলিক চাৰ্চ আছিলে ৰোমত মেইন চেণ্টাৰ আৰু কনষ্টেণ্টিনোপল আমি দেখিবলৈ পাওঁ ইষ্টত আছিলে আৰু এই চাৰ্চ পপৰ তত্ত্বাৱধানতে চলি আছিলে চাৰ্চ ভাগ হোৱা নাছিলে জাষ্ট ৰেছপন্সিবিলিটিসমূহ দুটা ভাগত আমি দেখা পাইছিলোঁ কিন্তু এটা সময় আহিলে 1054ত 1054ত গ্ৰেট চিজম কয় য'ত নেকি চাৰ্চ দুভাগ হৈ গ'ল এই কেথলিক চাৰ্চ দুভাগ হৈ গ'ল আৰু যি ৰোমত আছিলে ৱেষ্ট বুলি কোৱা হয় ৱেষ্টাৰ্ণ ৰোমান কেথলিক আৰু ইষ্টৰ বিলাকক ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ বুলি কোৱা হ'ল এতিয়া এই চাৰ্চ ভাগ হোৱাৰ বহুতো কাৰণ আছে আমি ইয়াত ডিটেইলি কথা নাপাতো কিন্তু কিছুমান পলিটিকেল ৰিজন আছিলে কিছুমান ডক্টৰিনেল ইছ্যু থিওলজিকেল ইছ্যু কিছুমান অথৰিটিৰ ইছ্যু আমি পঢ়িবলৈ পাওঁ আমি সকলো ডিটেইলত নাযাওঁ আমি কি ডিফাৰেন্সসমূহ আছে তাকেই চাম দুটা ভাগ আমি চালোঁ আমাৰ যি ৰুট চাৰ্চৰ কেথলিক আৰু ইষ্টাৰ্ণ হৈ গ'ল 1054ৰ পৰা যেতিয়া আমি 15th চেঞ্চুৰীত যাওঁ 15th চেঞ্চুৰীত পুনৰ কেথলিক চাৰ্চৰ পৰা ভাগ হোৱা আমি দেখা পাওঁ আৰু যেতিয়া আমি কেথলিক চাৰ্চৰ পৰা যি প্ৰটেষ্টেণ্ট চাৰ্চৰ কথা পাতোঁ আমি যি প্ৰটেষ্ট কৰা লোকসকলৰ ভিতৰত আমি মাৰ্টিন লুথাৰৰ নাম আমি পুনেই আমাৰ মনত আহে কিন্তু ইয়াৰ প্ৰটেষ্টৰ আৰম্ভণি জন উইকলিফ জন হেছ আৰু আৱাহত মাৰ্টিন লুথাৰৰ লিডাৰশ্বিপত প্ৰটেষ্ট কৰাৰ কাৰণে এই চাৰ্চ পুনৰ ভাগ হ'বলৈ ধৰিলে আৰু যিমান আজি চাৰ্চেছসমূহ নতুনকৈ ষ্টাব্লিছ হোৱা দেখা যায় তেওঁলোকক প্ৰটেষ্টাণ্ট বুলিয়ে কোৱা হয় তো চাৰ্চ বেচিকেলি তিনিটা ভাগ এটা হৈছে কেথলিক ৰোমান কেথলিক চাৰ্চ দুই নম্বৰ হৈছে ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ আৰু তিনি নম্বৰ হৈছে প্ৰটেষ্টাণ্ট এতিয়া এই তিনি চাৰ্চৰ মাজত বহুতো ডিফাৰেন্সেছবিলাক দেখিবলৈ পাওঁ কিছুমান ডক্টৰিনেল ডিফাৰেন্স আছে কিছুমান থিওলজিকেল ডিফাৰেন্স আছে আৰু বহুতো সময়ত যি কথা বতৰাসমূহ একেবাৰে 100% অপোজিটত আমি দেখা পাওঁ অফক'ৰ্ছ কিছুমান চিমিলাৰিটি আছে যেনেকৈ আমি এক ঈশ্বৰক আৰাধনা কৰোঁ আৰু ট্ৰাইউন গড যি নেকি পিতৃ পুত্ৰ পবিত্ৰ আত্মাৰ কনচেপ্টটো এই তিনিটা চাৰ্চতে আছে তাৰ পাছত ইটাৰনেল লাইফৰ যি কনচেপ্ট অনন্ত জীৱনৰ এই কনচেপ্টটো আমি দেখিবলৈ পাওঁ আৰু ইয়াৰ লগে লগে খ্ৰীষ্ট যে ঈশ্বৰৰ পুত্ৰ ঈশ্বৰৰ স্বয়ং ঈশ্বৰ এই কনচেপ্টটো আমি তিনিখন চাৰ্চতেই দেখিবলৈ পাওঁ অফক'ৰ্ছ আজি প্ৰটেষ্টেণ্ট কিছু চাৰ্চসকল আছে অনলি গড কিছুমান অলমাইটি গড কিছুমান অনলি জিজাছ এই সকলো কথাবিলাক আছে কিছুমান ট্ৰাইন ঈশ্বৰক অস্বীকাৰ কৰে প্ৰটেষ্টাণ্টৰ মাজতো বহুতো ভেদাভেদ আমি দেখা পাওঁ কিন্তু বেছিক কিছুমান চেঞ্জেছ বা যি ডিফাৰেন্সবিলাক আছে তাকে আমি চাম
প্ৰথম যি আমি কেথলিক তাৰপিছত ইষ্টাৰ্ণ তাৰপিছত প্ৰটেষ্টাণ্টক আমি যদি কথা পাতোঁ প্ৰথম কেথলিক চাৰ্চৰ ডিফাৰেঞ্চেছসমূহ আমি চাম প্ৰথম কেথলিক চাৰ্চৰ মেইন যি ডিভাইড হোৱাৰ কাৰণ এটা ৰিজন আছিলে সেইটো হৈছে দ্য কমপ্লিট ওৱান অথৰিটি যি প'পৰ হাতত দিয়া হৈছিলে একচুৱেলি ইষ্টাৰ্ণ যি অৰ্থডক্স চাৰ্চ তেওঁলোকে এই অথৰিটিৰ কাৰণে বহু সময়ত হয়তো তেওঁলোকে পুনৰ এক হ'বলৈ ইচ্ছা কৰিছিলে কিন্তু প'পক কেথলিক চাৰ্চত ইনফলেবল মানে তেওঁ কোৱা কথা কেতিয়াও মিছা হ'ব নোৱাৰে তেওঁ কোৱা কথা কেতিয়াও অস্বীকাৰ কৰিব পৰা নাযায় তেওঁৰ হাততেই সকলো চাবিকাঠি একচুৱেলি সেন্ট পিটাৰ যীশুখ্ৰীষ্টই সেন্ট পিটাৰক চাৰ্চৰ চাবিকাঠি দিলে আৰু সেন্ট পিটাৰৰ পাছত যি প'প হয় তেওঁৰ হাততে চাৰ্চৰ কমপ্লিট অথৰিটি থাকে আৰু মানে খ্ৰীষ্টৰ ৰিপ্ৰেজেণ্টেটিভ প'পক ধৰা হয় আৰু তেওঁৰ বাহিৰে আৰু একো অথৰিটি চাৰ্চত মনা নহয় আৰু এইটোৱে এটা মেইন ৰিজন আছিলে ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ ডিভাইড হোৱাৰ আৰু সেইকাৰণে আমি দেখিবলৈ পাওঁ কেথলিক চাৰ্চত প'প হেড হয় ইষ্টাৰ্ণ চাৰ্চত পেট্ৰিয়াৰ্ক বুলি কয় তাৰ মানে বিশ্বপসকল হয়তো মেইন হ'ব পাৰে আৰু যিবিলাক ফাদাৰ্ছবিলাক তেওঁলোক হয়তো মেইন হ'ব পাৰে এপিস্কোপাল গভৰ্ণমেণ্ট থাকে আমি বহুতো চাৰ্চ আমি পঢ়োঁতে আমি গম পাইছোঁ যেনেকৈ বিলিভাৰ্ছ ইষ্টাৰ্ণ চাৰ্চত বিশ্বপৰ এটা বডি থাকে আৰু হয়তো এজন হেড বিশ্বপ থাকিব কিন্তু তাত প'প নাথাকে কেথলিক চাৰ্চত প'প ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চত প'প নাথাকে এতিয়া আমি যেতিয়া CNI চাৰ্চৰ বিষয়ে পঢ়িছিলোঁ CNI চাৰ্চতো এটা বিশ্বপসকলৰ বডি আছে আৰু তেওঁলোকৰো এটা হেড আছে তো তেওঁলোকে সকলো সিদ্ধান্ত লয় আৰু প্ৰটেষ্টেণ্টবিলাকৰ মাজতো বহুতো ভেদাভেদ আমি দেখা পাওঁ কিছুমানে কংগ্ৰিগেশ্যনেল গভৰ্ণমেণ্ট আমি দেখা পাওঁ যিসকলে নেকি চাৰ্চেই হেড হয় চাৰ্চৰ লোকসকলেই ডিচাইড কৰে সকলো আৰু কিছু প্ৰটেষ্টেণ্ট চাৰ্চে এপিস্কোপাল গভৰ্ণমেণ্ট লৈছে এতিয়া তাৰমানে বিশ্বপসকলক নিযুক্ত কৰি তেওঁলোকৰ দ্বাৰাই চাৰ্চ পৰিচালনা কৰা হয় বা আন কিছু লোকে ফাদাৰ্ছসকল নিযুক্ত কৰে আৰু তেওঁলোকৰ দ্বাৰাই চাৰ্চ পৰিচালনা কৰা হয় প্ৰথম 2 নম্বৰ যি ডিফাৰেন্স আমি এই তিনি চাৰ্চৰ মাজত দেখা পাওঁ এইটো হৈছে ফিলিওকে ফিলিওকে মানে হৈছে যি পবিত্ৰ আত্মাৰ লগত যি কন্ট্ৰভাৰ্সি বিতৰ্ক আৰম্ভ হৈছে এই তিনি চাৰ্চৰ মাজত প্ৰথমটো চাৰ্চ যি কেথলিক তেওঁলোকে বিশ্বাস কৰে যে পবিত্ৰ আত্মা কেৱল যীশুখ্ৰীষ্ট আৰু ঈশ্বৰৰ পৰা ওলাই অহা এক আত্মা হয় মানে যীশুখ্ৰীষ্ট আৰু ঈশ্বৰৰ পৰা অহা এক আত্মা হয় এয়ে নাইচেন ক্ৰিডতো আমি দেখিবলৈ পাওঁ নাইচেন ক্ৰিড আৰু এপষ্টলিক ক্ৰিড তো কিছুমান ডিফাৰেন্সেছ আত্মা কিছুমানে বিশ্বাস কৰে যিজনে নেকি ঈশ্বৰ আৰু পুত্ৰৰ পৰা আহিলে কিন্তু আন কিছুমানে যেনেকৈ ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চে কয় যে পবিত্ৰ আত্মা কেৱল ঈশ্বৰৰ পৰাহে আহিছে তো এটা হিউজ কন্ট্ৰভাৰ্সি এই দুই চাৰ্চৰ মাজত আছে আৰু প্ৰটেষ্টেণ্টত যেতিয়া আমি আহোঁ ইয়াৰো বহুত দুইটাৰেই যি কনচেপ্ট আছে কিছুমানে ভাবে পিতৃ আৰু পুত্ৰৰ পৰা অহা হয় আৰু কিছুমানে ভাবে যে এয়া ঈশ্বৰৰ হয় আৰু কিছুমানে যে এয়া সিংগল পাৰ্চনেলিটি হয় আৰু থ্ৰাইন গড হয় ঈশ্বৰ হয় আৰু তেওঁলোক নিজৰ নিজৰ ৰেছপন্সিবিলিটি আছে তেনেকুৱাও চিন্তাধাৰণা কৰা হয় তো এই তিনি চাৰ্চৰ নিজৰ নিজৰ শাস্ত্ৰাংশ আছে যি দেখাই তেওঁলোকে প্ৰুভ কৰে এটা 3 নম্বৰ যি পাৰ্থক্য এই তিনি চাৰ্চৰ মাজত আমি দেখা পাওঁ হেয়া হৈছে সেলিবেচিৰ ওপৰত সেলিবেচি মানে হৈছে বিয়া নাপাতি ঈশ্বৰৰ সৈতে কমিটমেণ্ট গোটেই জীৱন থকাটো কেথলিক চাৰ্চৰ কনসেপ্ট আছে যে তেওঁলোক যিসকল প্ৰিষ্টলি অৰ্ডিনেশ্যন হয় বা ঈশ্বৰৰ দায়িত্বত থাকে যেনেকৈ প্ৰিষ্ট বা বিশ্বপ বা পপ তেওঁলোক বিয়া নাপাতে ঈশ্বৰৰ সৈতে তেওঁলোকৰ কমিটমেণ্ট থাকে সেলিবেচিৰ কনসেপ্টটো অলপ বেলেগ আছে বিয়া পাতি তেওঁলোক অৰ্ডিনেশ্যন কৰিব পাৰে কিন্তু যদি অৰ্ডিনেশ্যন হৈ গ'ল তাৰ পাছত তেওঁলোকৰ বিয়াৰ যি কনসেপ্টটো বা বিয়াৰ কৰোৱাটো তেওঁলোকৰ এলাউ নাথাকে আনহাতে যিসকল বিশ্বপসকল থাকে বা যি হেড থাকে তেওঁলোকৰ এই সেলিবেচিটো তেওঁলোক অনুসৰণ কৰিব লগা হয় তাৰ মানে তেওঁলোকৰ অপচনেল টাইপৰ আমি ইয়াত দেখিবলৈ পাওঁ আনহাতে যদি আমি প্ৰটেষ্টেণ্ট চাৰ্চবিলাকত যাম প্ৰটেষ্টেণ্ট চাৰ্চত এই সেলিবেচিৰ কনসেপ্টটো নাই প্ৰিষ্ট হওক বিশ্বপ হওক তেওঁলোক সকলোৱে বিয়া পতা দেখা পাওঁ 4 নম্বৰ পাৰ্থক্য আমি যে এই চাৰ্চসমূহৰ মাজত দেখা পাওঁ তিনি চাৰ্চৰ মাজত হেই আছে প্ৰেগেটৰী কনসেপ্ট প্ৰেগেটৰী মানে হৈছে এক স্পষ্টি বা শুদ্ধিকৰণৰ এক ঠাই স্বৰ্গ আৰু নৰকৰ মাজৰ এক ঠাই
য'ত নেকি যেতিয়া নেকি লোকসকলৰ মৃত্যু হয় মৃত্যুৰ পাছত তেওঁলোক এটা এনেকা এক স্থানত যায় য'ত নেকি তেওঁলোকক পিউৰিফাই কৰা হয় আৰু যেতিয়া তেওঁলোকৰ পৰিয়াল বা চাৰ্চ বিশ্বপ ফাদাৰসকলে প্ৰাৰ্থনা কৰে তেওঁলোক পিউৰিফাই হৈ থাকে আৰু এটা সময় আহে যেতিয়া পিউৰিফাই হৈ যায় স্পষ্টীকৰণ শুদ্ধিকৰণ হৈ যায় তেওঁলোকক স্বৰ্গলৈ যোৱা হয় এই কনসেপ্ট ক্যাথলিক চাৰ্চত আছে প্ৰেগুডেৰী আৰু যাৰ কাৰণে মাৰ্টিন লুথাৰ এই কনসেপ্টবিলাকৰ কাৰণে তেওঁ প্ৰটেষ্ট কৰিব লগা হৈছিল হেয়ে এই প্ৰেগুডেৰী যি কনসেপ্ট আছিল বহুতো যি 95 থিসিস তাৰ মাজৰ এই যি প্ৰেগুডেৰী তাৰ ওপৰতো মাৰ্টিন লুথাৰে বহুত জোৰ কৰি তেওঁ প্ৰটেষ্ট কৰিছিল ইষ্টাৰ্ণ অৰ্থোডক্স চাৰ্চত আমি এই প্ৰেগুডেৰীৰ যি কনসেপ্ট তাক আমি দেখা নাপাওঁ আনহাতে যি প্ৰটেষ্টাণ্ট তাতো তেওঁলোকৰ এই প্ৰেগুডেৰীৰ যি কনসেপ্ট আমি দেখা নাপাওঁ আন এক পাৰ্থক্য এই তিনি চাৰ্চৰ মাজত আমি দেখা পাওঁ হেয়া হৈছে মূৰ্তিৰ যি স্তম্ভসমূহ বনোৱা হয় মেৰী হওক যিশুৰ হওক হেয়া কেথলিক চাৰ্চত বহুত আগৰ পৰাই আমি দেখিবলৈ পাওঁ আনহাতে যেতিয়া ইষ্টাৰ্ণ অৰ্থোডক্স চাৰ্চত যাব তেওঁলোক মোৰ অফ আইকনছ মূৰ্তি নবনায় কিন্তু যি চেইণ্টসমূহ থাকে বা চাৰ্চ ফাদাৰসমূহ তেওঁলোকৰ আইকন এক ছবিস্বৰূপ তেওঁলোক ফটো বনায় আৰু সেই ফটোবিলাকৰ মাজত বহুত ৰহস্যজনক কথাসমূহ থাকে বুলি কয় আৰু এই সকলোক আইকন বুলি কোৱা হয় আনহাতে প্ৰটেষ্টাণ্ট চাৰ্চত যাব প্ৰটেষ্টাণ্ট চাৰ্চত মূৰ্তি আৰু স্তম্ভবিলাকৰ কোনো কনসেপ্ট নাই বা আইকনবিলাকৰ কোনো কনসেপ্ট নাই আমি যেতিয়া এই তিনি চাৰ্চৰ কথা পাতো এটা কেথলিক চাৰ্চত কিয় মৃতবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰা হয় তাৰ মেইন কাৰণটো আমি যি প্ৰেগুডেৰী বুলি চালো তাতে ডিফাৰেন্সটো আমি দেখিবলৈ পাওঁ কাৰণ মৃতবিলাকৰ কাৰণে তেওঁলোক প্ৰাৰ্থনা কৰি পিউৰিফিকেশনত সহায় কৰে যাতে তেওঁ স্বৰ্গ যাব তো এটা সময় আছিল যে নেকি কেথলিক চাৰ্চত তেওঁলোকে ফাদাৰ্স বিশ্বপসকলে এটা সাৰ্টিফিকেট ৰিলিজ কৰিছিল আৰু যাৰ বিনিময়ত তেওঁলোকে হয়তো কিছু ধন সংগ্ৰহ কৰিছিল লোকসকলৰ পৰা আৰু মৃতবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰাৰ কনসেপ্টটো আমি কেথলিক চাৰ্চত দেখা পাওঁ আনহাতে যেতিয়া ইষ্টাৰ্ণ চাৰ্চত আহোঁ ইষ্টাৰ্ণ চাৰ্চতো এটা কনসেপ্ট আছে যে চেইণ্টসমূহৰ জৰিয়তে আমি অনুগ্ৰহ প্ৰাপ্ত হ'ব পাৰোঁ ঈশ্বৰৰ দৃষ্টিত তো সেই কাৰণে চেইণ্ট বা চাৰ্চ ফাদাৰসমূহৰ নামত তেওঁলোক প্ৰাৰ্থনা কৰে বা মেৰীৰ নামতো প্ৰাৰ্থনা কৰে যাতে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰে আনহাতে প্ৰটেষ্টাণ্ট চাৰ্চসমূহত সকলো প্ৰটেষ্টাণ্ট চাৰ্চ নহ'ব পাৰে কিন্তু কিছু প্ৰটেষ্টাণ্ট চাৰ্চসমূহত আমি দেখা পাওঁ যে এই যি মৃত লোকসকলৰ প্ৰাৰ্থনা বা চেইণ্টসমূহ ওচৰত প্ৰাৰ্থনা কৰা এই কনসেপ্টটো নাই কিছু প্ৰটেষ্টাণ্ট চাৰ্চ আছে যিসকলে নেকি চেইণ্টসমূহৰ নামত প্ৰাৰ্থনা কৰে ইয়াতে মন কৰিবলগীয়া কেথলিক চাৰ্চৰ আন এক পাৰ্থক্য যি মাতৃ মৰিয়মক লৈ কেথলিক চাৰ্চৰ কনসেপ্ট এয়া মাতৃ মৰিয়ম জন্মৰ পৰাই পাপ ৰহিত আছিল তাইৰ জীৱনত কোনো পাপ নাছিল আৰু তেওঁ গোটেই জীৱন পাপ ৰহিত থাকিলে তেওঁৰ জীৱনত কোনো পাপ নাছিল বুলি কোৱা হয় এই কেথলিক চাৰ্চৰ কনসেপ্ট হয় আনহাতে ইষ্টাৰ্ণ অৰ্থোডক্স চাৰ্চত মেৰীক সন্মান কৰে আৰু মেৰীক ঈশ্বৰৰ মাতৃ হিচাপে আদৰ সাদৰো কৰে কিন্তু জন্মৰ পৰা যে তাই পাপ ৰহিত আছিল এই কনসেপ্টটো ধৰা নহয় কিন্তু মাতৃ মৰিয়মৰ নামত প্ৰাৰ্থনাটো কৰে কিন্তু এই যে কনসেপ্ট জন্মৰ পৰাই পাপ ৰহিত আছিল এই কনসেপ্টটো আমি ইষ্টাৰ্ণ অৰ্থোডক্স চাৰ্চত দেখিবলৈ নাপাওঁ আনহাতে প্ৰটেষ্টাণ্ট চাৰ্চত যদি আমি যাওঁ প্ৰটেষ্টাণ্ট চাৰ্চত যি মৰিয়মক লৈ যি প্ৰাৰ্থনা বা আদৰ সাদৰ আমি ইমানকে দেখা নাপাওঁ জাষ্ট ঈশ্বৰৰ পৰিকল্পনাত থকা এজন মাতৃ যাক আমি সন্মানেৰে নাম লওঁ কিন্তু মৰিয়মক লৈ ইমান এমফাসাইজ কৰা নহয় এয়া ঈশ্বৰৰ প্লানিঙৰ এক জৰিয়া আছিল বুলি কোৱা হয় আৰু হেয়েহে মৰিয়মক লৈ ইমান ইম্পৰ্টেন্স আমি দেখা নাপাওঁ প্ৰটেষ্টাণ্ট চাৰ্চবিলাকত এতিয়া যেতিয়া আন এক পাৰ্থক্য আমি চাৰ্চসমূহৰ বিষয়ে চাওঁ হেয়া হৈছে সংস্কাৰ যি সাক্ৰামেণ্টবিলাকক লৈ কেথলিক চাৰ্চত 7টা সাক্ৰামেণ্ট আছে আমি চাবলৈ পাইছিলোঁ বাপ্তিজম ইউকেৰিষ্ট কনফাৰ্মেশ্যন কনফেশ্যন পাপ স্বীকাৰ বাপ্তিস্ম কনফাৰ্মেশ্যন এই সকলো আমি কেথলিক চাৰ্চৰ 7টা সংস্কাৰ আমি দেখিবলৈ পাওঁ আৰু সেম সংস্কাৰসমূহ আমি ইভেন ইষ্টাৰ্ণ অৰ্থোডক্স চাৰ্চতো দেখা পাওঁ 7 সংস্কাৰ ফলো কৰা হয় আনহাতে যি প্ৰটেষ্টাণ্ট চাৰ্চবিলাক আছে তাত প্ৰায়ভাগ প্ৰটেষ্টাণ্ট চাৰ্চত 2 সংস্কাৰ বাপ্তিজম আৰু হলি কমিউনিয়ন এই 2 সংস্কাৰ আমি দেখা পাওঁ কিন্তু এই প্ৰটেষ্টাণ্টবিলাকৰ মাজতো কিছু আৰু চাৰ্চবিলাক আছে যেনেকৈ আমি পঢ়িলোঁ চাৰ্চ অফ নৰ্থ ইণ্ডিয়া আৰু GEL চাৰ্চ তেওঁলোকে আৰু কিছু যি সংস্কাৰসমূহ গ্ৰহণ কৰিছে 4টা 5টা সংস্কাৰ আমি দেখা পাওঁ
আন এক ডিফাৰেন্স কেথলিক চাৰ্চত যি ট্ৰান্সসাবজেকশ্যন হলি কমিউনিয়ন যেতিয়া প্ৰাৰ্থনা কৰা হয় পবিত্ৰ প্ৰভু বুজক তেওঁলোকে কমপ্লিটলি বিশ্বাস কৰায় যে প্ৰভুৰ দেহে হয় প্ৰভুৰ তেজে হয় কিন্তু আনহাতে যি ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ তেওঁলোকে প্ৰভু পূজাৰ ওপৰত যেতিয়া প্ৰাৰ্থনা কৰে সিম্বলিক হিচাপে লয় প্ৰভু দেহ হিচাপে লয় কিন্তু এইটো প্ৰভুৰ দেহে হয় বা তেজ হয় তাক তেওঁলোকে নকয় এটা সিম্বলিক হিচাপে দেখা পোৱা যায় সেম কনসেপ্ট আমি প্ৰটেষ্টাণ্ট বিলাকতো চাওঁ যে তেওঁলোকেও এই যি প্ৰভু বুজক সিম্বলিক হিচাপে লয় এই যে প্ৰভুৰ দেহ হেয়াই হয় বুলি তেওঁলোকে নাভাবে সিম্বলিক হিচাপে গ্ৰহণ কৰে আন এক ডিফাৰেন্স আমি লুকস বিলাকক লৈ বা যি শাৰীৰিক অংগভংগী বা শাৰীৰিক যি সাজ পোছাক গঠনসমূহক লৈ ডিফাৰেন্স দেখা পাওঁ কেথলিক চাৰ্চ লোকসমূহ কমপ্লিটলি ক্লিন সেভ আৰু তেওঁলোকৰ সাজ পোছাকসমূহৰ পৰিধান অলপ বেলেগ আনহাতে আমি যদি ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চত চাওঁ তেওঁলোকৰ সাজ পোছাককে ধৰি তেওঁলোকৰ যি শাৰীৰিক যি গঠন তেওঁলোকৰ দাড়ি দীঘল থব লগা হয় আৰু আনহাতে প্ৰটেষ্টাণ্ট বিলাকৰ এই বস্তুবিলাক আমান এটা ইম্পৰ্টেন্স দেখা নাপাওঁ কিন্তু চাৰ্চ সাপক্ষে যেনেকৈ গভৰ্ণমেণ্ট ফলো কৰে যেনেকৈ ধৰি ইপিস্কোপাল গভৰ্ণমেণ্ট ফলো কৰিছে তো তেওঁলোকে বিশ্বপ বা ফাদাৰসকলৰ নিজৰ ড্ৰেছ বাছনি কৰি লয় আৰু তেওঁলোকৰ নিজৰ চাৰ্চৰ মতে নিজৰ শাৰীৰিক গঠনসমূহ ৰাখে আন এক সবতকৈ ডাঙৰ পাৰ্থক্য এই তিনি চাৰ্চৰ মাজত আমি দেখা পাওঁ সেয়া হৈছে ঈশ্বৰৰ বাক্যৰ লগত লৈ এটা কেথলিক চাৰ্চ যি ৬৬টা কিতাপ আমি দেখা পাওঁ যে নেকি প্ৰটেষ্টাণ্ট চাৰ্চসকলে লৈ চলে আমি লৈ চলোঁ এই চাৰ্চ কিতাপ এই ৬৬টা কিতাপৰ বাহিৰে আন কিছু ক্ৰনলজিকেল কিতাপবিলাক আছে যিবিলাকে নেকি গ্ৰহণ কৰিছে এয়া আমি 73 কিতাপ পঢ়িবলৈ পাওঁ অৰ্থডক্স চাৰ্চ ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ তেওঁলোকেও এই 66 কিতাপৰ বাহিৰে আন কিছু ক্ৰনলজিকেল কিতাপসমূহ গ্ৰহণ কৰিছে আৰু তেওঁলোকেও এই দুই যি চাৰ্চ কেথলিক আৰু ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চ বাইবেলৰ কিতাপসমূহৰ বাহিৰে আন কিতাপসমূহৰ ওপৰতো তেওঁলোকৰ যি বিশ্বাস আমি দেখা পাওঁ ইয়াৰ উপৰিও এই যি কেথলিক চাৰ্চৰ ফাইনেল অথৰিটি বা অৰ্থডক্স চাৰ্চবিলাকৰ আমি দেখা পাওঁ অকল যে সোলা স্ক্ৰিপচাৰা যে বাইবেলেই ফাইনেল অথৰিটি হয় এনে নহয় কেথলিক চাৰ্চত ইভেন পপৰ কথাও বাইবেলৰ সমানেই মান্য কৰে কাৰণ পপ ইনফলেবল হয় পপে কোনো মিছা কথা বা তেওঁৰ কথা কোনো অমান্য বা তিৰস্কাৰ কৰিব নোৱাৰে সেয়েহে আমি দেখা পাওঁ যে কেথলিক চাৰ্চত বাইবেলৰ সমানেই পপৰ কথাও আমি মান্য কৰা দেখা পাওঁ ইয়াৰ উপৰিও যি চাৰ্চ ফাদাৰসমূহৰ থৈ যোৱা যি সংস্কাৰ বা চাৰ্চ ফাদাৰসমূহে কৈ যোৱা যি কথা সিমানেই এই চাৰ্চসমূহত কাৰ্যকৰী বা সন্মান কৰা আমি দেখা পাওঁ সেম ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চতো ক্ৰনলজিকেল কিতাপ বা চাৰ্চ ফাদাৰসমূহে থৈ যোৱা সংস্কাৰ সেইসমূহত বহুত ইম্পৰ্টেঞ্চ দিয়া হয় আনহাতে প্ৰায়ভাগ প্ৰটেষ্টাণ্ট চাৰ্চসমূহত সোলা স্ক্ৰিপচাৰা তাৰ মানে অকল বাইবেলৰ কিতাপ যিমান ৬৬টা কিতাপ আছে ইয়াৰ ওপৰতে কমপ্লিট বিশ্বাসৰ ভেটি দেখা যায় আন কিছুমান চাৰ্চসমূহ আছে প্ৰটেষ্টাণ্টৰ মাজতো যিসকলে নেকি কিছু কিতাপসমূহ তেওঁলোকে গ্ৰহণ কৰিব নিবিচাৰে বাইবেলৰ আন এক পাৰ্থক্য মই আপোনালোকক জনাই দিব বিচাৰিছোঁ তিনি চাৰ্চৰ মাজত কেথলিক আৰু ইষ্টাৰ্ণ অৰ্থডক্স চাৰ্চে যীশু খ্ৰীষ্ট আৰু কৰ্ম এই যোগেদিহে সালভেশনৰ প্ৰসেছত আমি আগবাঢ়ো বুলি কোৱা হয় আনহাতে প্ৰটেষ্টাণ্ট বিলাকৰ এটা কনসেপ্ট আছে যে আমাৰ উদ্ধাৰ সালভেশন থ্ৰু গ্ৰেস এলন বুলি কোৱা হয় গ্ৰেস এলন যীশু খ্ৰীষ্টত বিশ্বাস কৰাৰ যোগেদি তেওঁৰ অনুগ্ৰহৰ যোগেদি আমাৰ উদ্ধাৰ হয় এয়া কোনো কৰ্ম কৰি বা আমি কিবা এটা দিহে আমাৰ উদ্ধাৰ হ'ব এনে নহয় ইট ইজ জাষ্ট ঈশ্বৰৰ অনুগ্ৰহ আৰু তেওঁক বিশ্বাস কৰাৰ যোগেদি আমি অনন্ত জীৱন পাওঁ বুলি কোৱা হয় তো এইটো এটা হিউজ ডিফাৰেন্স আছে আৰু এই যি ডিফাৰেন্সসমূহ মই ক'লোঁ ইয়াৰ বাহিৰেও অনেক থিওলজিকেল আৰু ডক্ট্ৰিনেল ডিফাৰেন্সসমূহ পাৰ্থক্যসমূহ এই তিনি চাৰ্চৰ মাজত আমি দেখা পাওঁ আৰু প্ৰায়ভাগ ডিফাৰেন্সবিলাক থিওলজিকেল বা ডক্ট্ৰিনেল ইস্যু আছে আৰু মই বিশ্বাস কৰিছোঁ ডিফাৰেন্সসমূহ জানি আমি আমাৰ চাৰ্চৰ বিষয়ে গম পাইছোঁ যে আমি ক'ত আৰু কি ষ্টেণ্ড লৈছোঁ তো এই সকলোৰ মাজত যদি আমি ভাবিছোঁ আমি ৰাইট আছোঁ কোনটো ডক্ট্ৰিন বেয়া ইয়াৰ নিজৰ ওপৰতে নিৰ্ভৰ কৰে মই আপোনালোকক ক'বলৈ নাযাওঁ আপোনালোকে নিজে নিজৰ ঠাইত থাকি বাইবেল পঢ়ি না অনুসন্ধান কৰি আপোনালোকে নিজৰ ডিসিশন নিজে ল'ব পাৰে আৰু আপোনালোকে যদি ভাবে মোৰ চাৰ্চ ভাল হয় মোৰ চাৰ্চ ইজ দ্য বেষ্ট হয় আপোনালোকৰ নিজৰ হেয়া কনসেপ্ট আছে আমাৰ নিজৰ জ্ঞানবল বুদ্ধি আছে পঢ়ি শুনি আৰু ইন্টাৰপ্ৰিটেশন ৰাইটলি কৰি আমি আজি বুজা প্ৰয়োজন আছে বিশ্বাস কৰিছোঁ আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক